নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ চেপ্টাৰ নম্বৰ 4 শিক্ষণ বা লাৰ্ণিং। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত কেইটামান প্ৰশ্ন আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিটকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 6, শিক্ষণৰ মূল নীতিসমূহ কি কি? এই নীতিসমূহ শ্ৰেণীকোঠাত কেনেকৈ ব্যৱহাৰ কৰা হয় আলোচনা কৰা। উত্তৰটো হ'ব E.L. থৰ্ণ্ডাইকে মূলতঃ শিক্ষণৰ তিনিটা নীতিৰ কথা উল্লেখ কৰিছে। সেইকেইটা হৈছে প্ৰস্তুতিৰ নীতি, দ্বিতীয়টো ফলাফলৰ নীতি, তৃতীয়টো অনুশীলনৰ নীতি। প্ৰথমতে আমি আলোচনা কৰোঁ প্ৰস্তুতিৰ নীতি। এই নীতিমতে শিক্ষণ প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰশীল। কোনো এটা বিষয় শিকাৰ আগতে যদি আমি দৈহিক বা মানসিকভাৱে প্ৰস্তুত হৈ লওঁ, তেতিয়া বিষয়টো ভালদৰে শিকিব পাৰোঁ। যদি শিকাৰ আগতে আমাৰ কোনো ধৰণৰ প্ৰস্তুতি নাথাকে, তেতিয়া বিষয়টো ভালদৰে শিকিব নোৱাৰোঁ। শ্ৰেণীকোঠাত এই নীতিৰ ব্যৱহাৰ। শিক্ষকে শিক্ষাৰ্থীক আগত এটি বিষয় বা পাঠ শিকাবলৈ যাওঁতে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক অৱস্থাৰ কথা ভালদৰে জনা উচিত। যদি শিক্ষাৰ্থীয়ে পাঠটো শিকাৰ বাবে প্ৰস্তুত হয়, তেতিয়াহে পাঠটো আৰম্ভ কৰিব লাগে। প্ৰয়োজন হ'লে শিক্ষকে এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ মনত অভিপ্ৰায় সৃষ্টি কৰিব লাগে, কিয়নো যদি পাঠ্যক্ৰম সিহঁতৰ বাবে উপযোগী নহয়, তেন্তে মনত অসন্তুষ্টি ভাৱৰ সৃষ্টি হ'ব পাৰে। ফলত শিক্ষণ প্ৰস্তুতিত বাধা আহিব পাৰে। মুঠতে প্ৰস্তুতি নহ'লে কোনো শিক্ষণ ফলৱৰ্তী হ'ব নোৱাৰে। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে শিক্ষণৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। নেক্সট নীতিটো হৈছে ফলাফলৰ নীতি। শিক্ষণৰ ফলাফল বা পৰিণামৰ ওপৰত নিৰ্ভৰশীল। যদি কোনো এটি কাৰ্যৰ ফলাফল ভাল বা সন্তোষজনক হয়, তেতিয়া আমি সেই কামটো পুনৰাই কৰিবলৈ উৎসাহিত হওঁ। আৰু যদি ফলাফল সন্তোষজনক নহয়, তেতিয়া তাক কৰিবলৈ নিৰুৎসাহিত হওঁ। উদাহৰণস্বৰূপে ক'ব পাৰি যে যদি আমি ভালদৰে পঢ়া শুনা কৰাৰ পিছত পৰীক্ষাত ভাল নম্বৰ পাওঁ, তেতিয়া আমি পিছৰ পৰীক্ষাবোৰ আৰু বেছি ভালকৈ পঢ়িবলৈ উৎসাহিত হওঁ। আৰু যদি পঢ়া শুনা কৰাৰ পিছতো ফলাফল ভাল নহয়, তেতিয়া পঢ়িবলৈ নিৰুৎসাহী হওঁ। এই নীতিক পুৰস্কাৰ আৰু শাস্তিৰ সম্পৰ্কীয় নীতি বুলিও কোৱা হয়। শ্ৰেণীকোঠাত এই নীতিৰ ব্যৱহাৰ। ছাত্ৰ ছাত্ৰীৰ ফলাফলত এই নীতিয়ে বিশেষ ভূমিকা লয়। পুৰস্কাৰ আৰু স্বীকৃতি বা প্ৰশংসাই শিক্ষণৰ বাবে শিক্ষাৰ্থীক উৎসাহিত কৰে। সেইবাবে প্ৰাপ্য পুৰস্কাৰ বা স্বীকৃতি ভাল কাৰ্যৰ বাবে দিব লাগে, যাতে শিক্ষাৰ্থীয়ে আগবাঢ়ি যাবলৈ উৎসাহিত হয়। শাস্তি যথাসম্ভৱ পৰিত্যাগ কৰিব লাগে, কাৰণ শাস্তিয়ে কেতিয়াবা শিক্ষাৰ্থীৰ মনত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে। শিক্ষকে সদায় শাস্তি আৰু পুৰস্কাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ'ব লাগে। তৃতীয় নীতিটো হৈছে অনুশীলনৰ নীতি। শিক্ষাৰ অনুশীলনৰ নীতিয়ে বুজায় যে শিক্ষাৰ বাবে অনুশীলনৰ দৰকাৰ। ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ অধিক শক্তিশালী কৰে। আনহাতে পুনৰাবৃত্তি বা অনুশীলনৰ অবিহনে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজৰ সংযোগ ক্ৰমে দুৰ্বল হৈ পৰে। শিক্ষণ অভিজ্ঞতাক অনুশীলনৰ দ্বাৰা স্থায়ী ৰূপ দিব পাৰি। শিক্ষণৰ অনুশীলনৰ নীতিক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি। যেতিয়া পৰিস্থিতি বা প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ স্থাপন কৰা হয়, তেতিয়া আনবোৰ অৱস্থা একেই থাকিলে সংযোগৰ শক্তি বৃদ্ধি পায়। এয়াই শিক্ষণৰ ব্যৱহাৰৰ নীতি। যেতিয়া পৰিস্থিতি বা প্ৰতিক্ৰিয়াৰ মাজত সংশোধিত সম্বন্ধ দীৰ্ঘদিন ধৰি স্থাপন কৰা নহয়, তেতিয়া সেই সংযোগৰ শক্তি কমি যায়। এয়াই শিক্ষণৰ অব্যৱহাৰৰ নীতি। শ্ৰেণীকোঠাত এই নীতিৰ ব্যৱহাৰ। শিক্ষকে অনুশীলনৰ নীতি শ্ৰেণী পৰিৱেশত প্ৰয়োগ কৰিব পাৰে। যদি প্ৰয়োজন হয়, এজন শিক্ষকে এটা পাঠ বাৰে বাৰে শিক্ষাৰ্থীক শিকাব লাগে, যাতে শিক্ষাৰ্থীয়ে স্পষ্টকৈ পাঠটো বুজিব পাৰে। শিক্ষাৰ্থীক তেওঁলোকে আহৰণ কৰা বিভিন্ন বিষয়ৰ জ্ঞান সজীৱ কৰি ৰাখিবলৈ সুবিধা দিব লাগে। পুনৰাবৃত্তিৰ জৰিয়তে শিকাৰ কৌশল, কৰ্মদক্ষতা আৰু হস্ত নিপুণতা বৃদ্ধি হয়। শিক্ষাৰ্থীৰ অবাঞ্ছিত আচৰণ আৰু কাৰ্যৰ পুনৰাবৃত্তি বন্ধ কৰি তাক নাইকিয়া কৰিব পাৰি। শিক্ষকে পুনৰাবৃত্তিৰ জৰিয়তে বা অনুশীলনৰ জৰিয়তে শিক্ষাৰ্থীক সদায় ভাল অভ্যাস গঠন কৰিবলৈ উপদেশ দিয়া উচিত। প্ৰশ্ন নম্বৰ 7, অন্তৰ্দৰ্শন শিক্ষণ কেনেকৈ সম্ভৱ হয়? উপযুক্ত উদাহৰণেৰে ব্যাখ্যা কৰা। অন্তৰ্দৰ্শন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা। অন্তৰ্দৰ্শন
শিক্ষণ পদ্ধতি সামগ্ৰিকতাবাদ দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁলোকৰ শিক্ষণ প্ৰক্ৰিয়াৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দৰে কোনো অন্ধযান্ত্ৰিক প্ৰক্ৰিয়া নহয়, বৰঞ্চ ই হৈছে সমগ্ৰ পৰিস্থিতি বা সমস্যা সম্পৰ্কে অন্তৰ্দৃষ্টি প্ৰদৰ্শন কৰা। অন্তৰ্দৃষ্টিৰ সহায়ত কোনো বিশেষ সমস্যাৰ সামগ্ৰিক স্বৰূপটো উপলব্ধি কৰি তাৰ সমাধানক প্ৰতি প্ৰতিক্ৰিয়া কৰে, কিয়নো প্ৰতিটো শিক্ষণীয় বিষয় বা সমস্যাৰ কেতবোৰ অন্তৰ্নিহিত অংশ থাকে। সমস্যা সমাধান বা শিক্ষণ লাভ কৰিবলৈ হ'লে ব্যক্তিয়ে ভিন ভিন অংশৰ মাজত থকা পাৰস্পৰিক সম্বন্ধ নিৰীক্ষণ কৰিব লাগিব। এই নিৰীক্ষণ যোগে সমূহ অংশক একগোট কৰি তাৰ অন্তৰ্নিহিত সম্বন্ধ আৱিষ্কাৰ কৰিব পাৰিলেই সেই সমস্যা দ্ৰুত সমাধান বা শিক্ষণ সম্ভৱ হৈ উঠে। সমস্যা সমাধানৰ উপায় মনত হঠাতে আহি পৰে, অৱশ্যে ই ব্যক্তিৰ মানসিক যোগ্যতাৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰিত। সমস্যাটো সামগ্ৰিকভাৱে কৰা পৰ্যবেক্ষণে ইয়াৰ জটিলতাৰ মাত্ৰা কম কৰি দিয়ে। ফলত অন্ধ, উদ্দেশ্যবিহীন আৰু যান্ত্ৰিক আচৰণৰ সহায় ল'ব নালাগে। মানুহৰ সকলো প্ৰকাৰৰ উন্নত আৱিষ্কাৰ আৰু সৃজনমূলক কাম এনে অন্তৰ্দৰ্শন পদ্ধতিৰ দ্বাৰাই সম্ভৱ হয়। ধৰা হ'ল, এজন শিক্ষকে শ্ৰেণীকোঠাত এটা কবিতা বুজাবলৈ ওলাইছে। যেতিয়া শিক্ষকগৰাকীয়ে কবিতাটোৰ অংশকালীনভাৱে বুজোৱাৰ পৰিৱৰ্তে তেওঁ প্ৰথমে কবিতাটোৰ সামগ্ৰিক সাৰাংশ বা কবিতাটোৰ মূল ভাৱ কি সেই সম্পৰ্কে বুজাব লাগে। তেনে কৰিলে শিক্ষাৰ্থীয়ে কবিতাটোৰ সাৰমৰ্ম বা সামগ্ৰিক ভাৱটো বুজি পাব। তাৰ পিছত শিক্ষকগৰাকীয়ে কবিতাটোৰ অংশ বা খণ্ড কৰি বুজাব লাগে, যাৰ ফলত শিক্ষাৰ্থীসকলে সম্পূৰ্ণ কবিতাটো বুজিবলৈ সক্ষম হ'ব। প্ৰশ্ন নম্বৰ 8, থৰ্ণডাইকৰ শিক্ষণৰ নীতিসমূহ ব্যাখ্যা কৰা আৰু সিহঁতৰ শৈক্ষিক তাৎপৰ্য দেখুওৱা। উত্তৰটো হ'ব, আমি 6 নম্বৰৰ যিটো উত্তৰ লিখিছোঁ সেইটো লিখিলেই হ'ল আৰু মই দ্বিতীয়বাৰ লিখি নিদিওঁ। প্ৰশ্ন নম্বৰ 9, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষাৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ হৈছে, প্ৰথমটো, প্ৰচেষ্টা আৰু ভুল শিক্ষণ এক ক্ৰমাগত প্ৰক্ৰিয়া। এই পদ্ধতিৰ মূল হৈছে পুনৰাবৃত্তি। এই পদ্ধতিৰে শিকিবলৈ হ'লে পুনৰাবৃত্তিৰ প্ৰয়োজন। দ্বিতীয়তে, প্ৰাৰম্ভিক অৱস্থাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ অধিক হোৱা দেখা যায়। পৰৱৰ্তী প্ৰচেষ্টাত ভুলৰ সংখ্যা আৰু সময়ৰ পৰিমাণ কমি যায়। তৃতীয়তে, এই পদ্ধতিত শুদ্ধ প্ৰচেষ্টাৰ উদ্দেশ্যে ভুল প্ৰচেষ্টা ত্যাগ কৰা হয়। চতুৰ্থ বৈশিষ্ট্যটো হৈছে, প্ৰচেষ্টা আৰু ভুল শিক্ষণক অন্ধযান্ত্ৰিক পদ্ধতি বোলা হয়, কিয়নো ইয়াত মানসিক কাৰ্যতকৈ দৈহিক কাৰ্যৰ ওপৰত বেছি প্ৰাধান্য দিয়া হয়। 5 নম্বৰ বৈশিষ্ট্যটো হৈছে, মানুহ আৰু জন্তু উভয়ে এই পদ্ধতিৰ যোগেদি শিকে। প্ৰশ্ন নম্বৰ 10, প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ শৈক্ষিক অৱদানৰ বিষয়ে লিখা। শিক্ষাৰ ক্ষেত্ৰত প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ যথেষ্ট প্ৰভাৱ আছে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণত গুৰুত্ব দিয়ে। বাৰে বাৰে কৰা প্ৰচেষ্টাই এহাতে ভুলৰ পৰিমাণ কমাই আনে আৰু আনহাতে অভ্যাস গঠনত সহায় কৰে। দৈহিক ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে শিক্ষাৰ্থী আৰু শিক্ষাৰ বিষয়ৰ মাজত এক দেহ-মানসিক সংযোগ স্থাপন কৰাৰ প্ৰয়োজন। ইয়াৰ দ্বাৰা চৰিত্ৰ আৰু ব্যক্তিত্বৰ সঁচ গুণ আৰু আচৰণসমূহ শিক্ষণ সময়ত শিক্ষাৰ্থীয়ে আহৰণ কৰিব পাৰে। সেয়েহে থৰ্ণডাইকে মত পোষণ কৰিছিল যে শিক্ষণৰ মূল উদ্দেশ্য হৈছে অনুশীলনৰ যোগেদি অভ্যাস গঠন কৰা। বিদ্যালয়ত গণিতৰ সূত্ৰ, বুৰঞ্জীৰ চন তাৰিখ, কবিতা মুখস্থ, বিজ্ঞানৰ সূত্ৰসমূহ আয়ত্তকৰণত এই পদ্ধতিৰ ফলপ্ৰসূ প্ৰয়োগ কৰা হয়। শিশুৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰয়োগ বেছি।